हेलो डियर स्टूडेंट, मैं हूँ अख्तर। आप देख रहे हैं मेरा यूट्यूब चैनल मैथ्स 22। যদি মোৰ চেনেলটো ফাৰ্ষ্ট টাইমৰ কাৰণে দেখিছে, প্লিজ মেক শিওৰ টু সাবস্ক্রাইব দিছ চেনেল যাতে পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকা। এতিয়া আমি ক্লাছ 9ৰ অনুশীলনী 13.3 আমি আলোচনা কৰিম। এইটোত ফাৰ্ষ্টত দিয়া আছে অন্য ধৰণৰ পাইৰ ভ্যালু যদি কিবা দিয়া নাথাকে তেতিয়া 22/7 আমি ধৰিম। এতিয়া এইটো এক্সাৰসাইজত অকল লাগিব শংকুৰ বক্ৰপৃষ্ঠকালি হয় পাই আর এল, এলটো হল আমাৰ নতি উচ্চতা, আৰু মুঠ পৃষ্ঠকালি হ'ব পাই আর প্লাস এল। ওকে, এই দুটা সূত্ৰৰ ওপৰত বেস কৰি এইটো এক্সাৰসাইজটো কমপ্লিট কৰা হ'ব। এটা হল বক্ৰপৃষ্ঠকালি, এটা হল মুঠ পৃষ্ঠকালি। ওকে, প্ৰথম কোৱেশ্চনটোত কি কৈছে, এটা শংকুৰ ভূমিৰ বেগ 10.5 সেন্টিমিটাৰ আৰু নতি উচ্চতাক আমি এল দি ৰিপ্ৰেজেন্ট কৰো। এল ইকুৱেল টু 10 সেন্টিমিটাৰ হল শংকুটোৰ বক্ৰপৃষ্ঠকালি নিৰ্ণয় কৰা। সব গিভেন আছে, তাৰ পৰা আমি শংকুটোৰ এতিয়া এই 1ৰ সলিউশন আমি ইয়াতে দিয়া আছে, লিখিব লাগিব। দিয়া আছে যিখিনি দিয়া আছে সেইখিনি আমি মেনশন কৰিব লাগিব। দিয়া আছে শংকুৰ ব্যাস is equal to 10.5 সেন্টিমিটার। ওকে, ব্যাগ যদি দিয়া আছে তেতিয়া ব্যাসাৰ্ধ কিমান হ'ব? ব্যাসাৰ্ধ আধা হ'ব। ব্যাসাৰ্ধ r equal to 10.5 divided by 2 সেন্টিমিটার। এনেকৈও ৰাখিব পাৰিম, আমি ডিভাইড কৰিলেও হ'ব। এতিয়া আমি কি কৰিম? ডিভাইড কৰি দিম। ডিভাইড কৰিলে কি হ'ব? 5.25 সেন্টিমিটাৰ এনেকৈ আমি পাম। ওকে, এতিয়া নেক্সট আমাৰ কি আছে? নতি উচ্চতা, শংকুৰ নতি উচ্চতা। ডাইৰেক্ট লিখিব পাৰি শংকুৰ নতি উচ্চতা বা ডাইৰেক্ট নতি উচ্চতা একেই কথা। ফাৰ্ষ্ট টাইমৰ কাৰণে লিখি দিছো শংকুৰ নতি উচ্চতা L equal to 10 সেন্টিমিটাৰ। এতিয়া আমাৰ আহিব, এতিয়া আমাৰ কি বক্ৰপৃষ্ঠকালি লাগে? কাৰ লাগে? শংকুৰ বক্ৰপৃষ্ঠকালি ইজিকেল টু ফৰ্মুলাটো লাগিব পাই আর এল। এতিয়া জাষ্ট আমি ভ্যালু কেইটা বহাম। 22/7 আৰৰ মান হল 5.25 ইন্টু এলৰ মান হল 10। ওকে, এতিয়া এই 7টো আমি কাটিব পাৰিম। 7 দি 1 টাইম, 7 দি 5ৰ মাজত নাযায়, সো 0.1 দিব লাগিব। 52ৰ মাজত 7 7 যা 49 আৰু ইফালে থাকিব 35 75। ওকে, এইটো হ'ব 22 into 0.75 into 10. Okay, so 22 into 7.5, 10 আমি যদি ইনটু কৰো পইণ্টটো একবাৰ পিছফালে যাব। ওকে, এতিয়া 7.5ৰ লগত 22 আমি হেই কৰিম। 10ৰ শূন্য হাতত 1 থাকিব, 7 দুগুণে 14 15 ইমান 15 1। ওকে, 0561 আমাৰ কি হ'ব? 1650। এটা ঘৰত পইণ্ট আছিল, এটা ঘৰত পইণ্ট হ'ব স্কোৱাৰ। So is equal to 165 সেন্টিমিটাৰ আমাৰ হল শংকুৰ এটাৰ কি বক্ৰপৃষ্ঠকালি। ওকে, গট ইট। এতিয়া আমাৰ বেগ যেটো আছিল সেইটো লিখিছো, ব্যাসাৰ্ধ লিখিছো, নতি উচ্চতা আছে, শংকুৰ বক্ৰপৃষ্ঠকালি পাই আর এল। ওকে, তাৰপিছত ভ্যালুবোৰ বহাই এতে কাটাকাটি কৰিছো। এইখিনিত মিস্টেক নহলে এনসাৰটো কাৰেক্ট হ'ব, আৰু ইয়াতে যদি মিস্টেক হয় যাব আৰু এনসাৰ। ওকে, সো এনেকৈ আমি কৰিব লাগে, একেবাৰে সহজ। জাষ্ট আমি শংকুৰ বক্ৰপৃষ্ঠকালি ফৰ্মুলাটো মনত ৰাখিব লাগিব, বাস। এতিয়া 2 নম্বৰত আমাৰ কি কৈছে? এটা শংকুৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে। মুঠ পৃষ্ঠকালি হলে আমাৰ এইটো নিৰ্ণয় কৰিব লাগে। ওকে, ইয়াৰ নতি উচ্চতা এল আমাৰ 21 সেন্টিমিটাৰ আৰু ভূমিৰ ব্যাস 24 হলে তেতিয়া আমাৰ কি মুঠ পৃষ্ঠকালি লাগে। একে ধৰণত শংকুৰ ব্যাস, ব্যাসাৰ্ধ, নতি উচ্চতা এইখিনি আমাৰ দিয়া আছে, অৰ্থাৎ আমি এইখিনি আমি কপি কৰিব পাৰিম।
আমি কপি কৰা পাৰ্টটো হ'ব এইখিনি ওকে ওকে অলপ ডাঙৰ কৰি লওঁ হ'ব বাৰু বাৰে বাৰে লিখাতকৈ তাৰ পৰা কপি কৰি আনিছোঁ এইটো হ'ব টু সলিউশন দিয়া আছে শংকুৰ ব্যাস 24 সেন্টিমিটাৰ আছিল ব্যাস যদি 24 ব্যাসাৰ্ধ হ'ব আমাৰ কিমান 12 ওকে আৰু নতি উচ্চতা আমাৰ আছে কিমান 21 সেন্টিমিটাৰ ওকে তো চাওঁ এবাৰ চেক কৰি লওঁ ওকে নতি উচ্চতা 21 ব্যাস হল 20 ওকে ৰবা এতে মিটাৰ আছে এইটো ইউনিট টু মিটাৰ হৈ আছে ওকে সো মিটাৰ দিব লাগিব ওকে এইখিনি হল মিটাৰ এইটো হল মিটাৰ ওকে এতিয়া আমাৰ লাগে শংকুৰ মুঠ পৃষ্ঠকালি তেকে শংকুৰ মুঠ পৃষ্ঠকালি is equal to pi r plus l এনেকৈ হৈছে এতিয়া আমি ভ্যালু কেটা বহাম পাইৰ ভ্যালু হল 22/7 r ৰ ভ্যালু হল আমাৰ 12 into 12 plus 21 okay so next line 22/7 into 12 into 12 আৰু 21 এই কৰিলে কিমান পাম 3 okay so next line to আমি কি কৰিম 22/7 এই গটেখিনি পূৰণ কৰিব লাগিব এই দুটা পূৰণ কৰো so 33 12 কৰিলে 6 6 3 3 6 9 3 396 ওকে এইখিনি পালো ইয়াৰ লগতে আৰু কি কৰিম আমি 22 আমি ইনটু কৰি দিম ওকে ইয়াৰ এইটোতো আমি ইনটু কৰিলো ইয়াৰ লগতে আৰু কি কৰিম 22 আমি ইনটু কৰি দিম ওকে সো 6 দুগুণে 12 2 হাতত 3 399 হাতত 1 6 7 ওকে সো 297 ওকে এইখিনি কৰিলে 2 পাম 11 ৰ 1 হাতত 1 থাকিব 17 ৰ 7 9 9 10 16 17 ৰ 7 হাতত 1 9 ইমানখিনি সো হ'ব আমাৰ টোটাল হ'ব 8712 ডিভাইডেড বাই 7 এইখিনি এতিয়া মানে আমি যদি ডিভাইড কৰো আমি কেনেকৈ পাম ওকে ওকে এইটো অলপ সৰুকৈ লিখিছো ওকে এইটো আমি ডিভাইড কৰিয়ে দিও 8712 ওকে divided by 7 কিমান টাইম 1 টাইম 7 1 7 2 টাইম 14 ওকে 3 1 নামে আহিব 4 টাইম ওকে 4 টাইম হলে 28 ইফালে 11 ৰ পৰা 8 দিলে 3 আৰু ইফালে 2 আৰু কিমান টাইম 4 টাইম আৰু হ'ব 28 ইফালে হ'ব 12 4 যাব পয়েন্ট দিম 0 আহিব 5 টাইম এনেকৈ 35 ইমানখিনি হলে হ'ব 1244.5 মিটাৰ স্কয়াৰ হ'ব আমাৰ মুঠ পৃষ্ঠকালি এইটো আমাৰ কি আনসাৰ ওকে এনেকৈ আমি কৰিব লাগে একদম স্টেপ বাই স্টেপ দি দিছো তোমালোকে লিখি লবা ওকে শংকুৰ ব্যাস দি আছে ব্যাসাৰ্ধ ওলাইছো নতি উচ্চতা L 21 সেন্টিমিটাৰ 21 মিটাৰ শংকুৰ মুঠ পৃষ্ঠকালিৰ ফৰ্মুলাটো আমি বহাইছো ওকে এইটো হল আমাৰ শংকুৰ মুঠ পৃষ্ঠকালিৰ ফৰ্মুলা মনত ৰাখিবলৈ তাৰ পিছত ভ্যালু কেটা বহাইছো জাস্ট আমি ক্যালকুলেশন কৰি লাষ্টত আমি ডিভাইড কৰি দিছো এইখিনি হল আমাৰ শংকুৰ মুঠ পৃষ্ঠকালি এতিয়া কোৱেশ্চন নম্বৰ 3 এটা শংকুৰ বক্ৰ পৃষ্ঠকালি আমাৰ গিভেন আছে ইয়াৰ নতি উচ্চতা 24 সেন্টিমিটাৰ শংকুটোৰ ভূমিৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা আৰু মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা ওকে ওকে মুঠ পৃষ্ঠকালিৰ কাৰণে আমাৰ ব্যাসাৰ্ধ লাগিব আৰু নতি উচ্চতাটো গিভেনে আছে ওকে এতিয়া 3 নম্বৰৰ যেটো আছে 3 নম্বৰৰ সলিউশন ওকে ইয়াত দিয়া আছে
লিখিব লাগিব দিয়া আছে নতি উচ্চতা নতি উচ্চতা L equal to কিমান দিয়া আছে 14 সেন্টিমিটার ওকে ধৰা হল ধৰিব লাগিব ব্যাসাৰ্ধটো ধৰা হল ব্যাসাৰ্ধ যেটো নাই হেতু বস্তু আমি ধৰি লব লাগিব ব্যাসাৰ্ধ r equal to r সেন্টিমিটার আৰু বক্ৰপৃষ্ঠকালি দিয়া আছে বক্ৰপৃষ্ঠকালি বক্ৰপৃষ্ঠকালি কিমান 308 সেন্টিমিটার স্কয়ার দিয়া আছে এতিকে ইখিনি আমি কপি পেস্ট কৰি তলত লৈ যাম আমাৰ কি লাগে ব্যাসাৰ্ধ লাগে r2 লাগে আৰু মুঠ পৃষ্ঠকালি ইখিনি পিছত আৰু ইখিনিৰ কাৰণে আমি কাম কৰিম ইটো আগতে r2 আমি উলাই লও তাৰ পিছত মুঠ পৃষ্ঠকালি অটোমেটিক উলাই যাব ওকে ওকে তোমালোকে লগে লগে লিখি লৈ যাবা ওকে সো ইটো ইয়াত বক্ৰপৃষ্ঠকালিৰ সূত্ৰটো কি আছিল পাই r l is equal to 308 পাইৰ ভ্যালুটো কিমান হ'ব 22/7 r আমাৰ লাগে l টো আমাৰ আছে 14 is equal to 308 okay so next line to so 7 ত 1 time 7 ত আমি কিমান টাইম 2 টাইম কাটিম okay এতে হ'ব 22 into 2 into r is equal to 308 তোমালোকে লগে লগে লিখি লৈ যাবা okay so r equal to 308 divided by 22 into 2 এটো into হৈ আছে এটো ডিভাইড হৈ যাব ওকে সো এটো যদি আমি দুই দি কাটো 1 টাইম যাব দুই দি কাটিলো 1 টাইম দুই দি কাটিলো 1 5 4 ওকে সো এইটো কাটিলে দুই দি কাটিছো তাৰ পিছত এটো আমি এতিয়া দুই দি কাটিলো 11 টাইম এটো যদি আমি দুই দি কাটো 7 ইফালে থাকিব 177 ওকে এটো আমি দুই দি কাটিছো তাৰ পিছত 11 দি কাটিলো 1 টাইম যাব এটো 11 দি কাটিলো 7 হ'ব সো আমি কি পালো সো আমি r equal to সব ক্যান্সেল কৰি 7 সেন্টিমিটার পাইছো ওকে কাটাকাটিটো এতে হৈছে ওকে সো নেক্সট এতিয়া r যদি 7 পালো এটো আমাৰ কি আছে ব্যাসাৰ্ধ এতেকে ৰোমান 1 ত কি আছিল সো ৰোমান 1 ব্যাসাৰ্ধ r equal to কিমান 7 সেন্টিমিটার এটো ৰোমান 1 ত কিছিল ৰোমান 2 ত কি কিছিল মুঠ পৃষ্ঠকালি মুঠ পৃষ্ঠকালি লাগে মুঠ পৃষ্ঠকালি কি আছিল পাই r প্লাস l হৈ আছে ওকে সো পাইৰ ভ্যালুটো হ'ব 22/7 r ৰ ভ্যালুটো আমি 7 পাইছো 7 plus l l ৰ মানটো আমাৰ 14 আছে ওকে সো এখিনি আমি 22/7 into 7 into 7 plus 14 ত কিমান হ'ব 11 ৰ 1 হাতত 21 এতিয়া সোয়া 87 cancel out হ'ব ইটো আমি 22 into 21 পূৰণ কৰিব লাগিব 22 21 আমি ইনটু কৰিম সো 2 4 2 4 2 6 4 ওকে এখিনি কৰিলে 4 6 2 সেন্টিমিটার স্কয়ার হ'ব আমাৰ মুঠ পৃষ্ঠকালি এইটো আমাৰ হ'ব মুঠ পৃষ্ঠকালি ওকে এটো হল ৰোমান 1 এটো হল আমাৰ ৰোমান 2 ওকে সেন্টিমিটার স্কয়ারক বর্গ সেন্টিমিটার বুলিও কোৱা হয় ওকে এনেকে আমি লিখিব লাগিব একদম ইজি ওয়েত স্টেপ বাই স্টেপ ওকে তো নেক্সট কোয়েশ্চন টু সাম কোয়েশ্চন নাম্বার এইটো আমাৰ কি হল 3 ৰোমান 1 আৰু 2 হল এতিয়া কোয়েশ্চন নাম্বার 4 সাম ফৰত কি কৈছে এটা শংকুৰ তম্বু 10 মিটাৰ ওখ আৰু ইয়াৰ ভূমি ব্যাসাৰ্ধ
24 সেন্টিমিটার হলে তলত দিয়া কিটা নির্ণয় কৰা ওখ মানে উচ্চতা মানে এইচ দিয়া আছে আৰু ভূমি ব্যাসাৰ্ধ r দিয়া আছে নতি উচ্চতা ওলাব লাগে l ওলাব লাগে আৰু প্ৰতি বৰ্গমিটাৰত 70 টকাকৈ তম্বুটো নিৰ্মাণত ব্যৱহৃত হোৱা এই কনভাস এবিধ বৰ ডাঠ কাপোৰৰ দাম প্ৰতি বৰ্গমিটাৰত 1 বৰ্গমিটাৰত 70 দাম হলে এই যিখিনি এৰিয়া ওলাব সেইখিনিৰ দাম আমাৰ কিমান সেইটো আমি ওলাব লাগিব ওকে এতিয়া প্ৰথমে আমি কি কৈছো তম্বু যেটো আছে শংকু আকৃতিৰ তম্বু ডাইৰেক্ট শংকুৰ উচ্চতা শংকুৰ ব্যাসাৰ্ধ শংকুৰ নতি উচ্চতা ওলাব লাগিব সো ইয়াৰ পৰা লিখি লৈ যাও শংকুৰ উচ্চতা এতিয়া কোৱেশ্চন 4 সলিউশন দিয়া আছে শংকুৰ উচ্চতা এটো h is equal to 10 মিটাৰ আৰু শংকুৰ ব্যাসাৰ্ধ r equal to 24 মিটাৰ আৰু ধৰা হল নতি উচ্চতা l ধৰা হল নতি উচ্চতা equal to l মিটাৰ ওকে এটো আমি ওলাব লাগিব প্ৰথম হলো তম্বুটোৰ ইমান তাৰ পিছত বক্ৰপৃষ্ঠকালি কিবা কি বিজি ওলাব লাগে আমি ওলাই দিম কোনো কথা নাই ওকে কাট কোৱেশ্চন নম্বৰ 3 এটো হল কোৱেশ্চন নম্বৰ 4 হ'ব not 3 কোৱেশ্চন নম্বৰ 4 ওকে কোৱেশ্চন নম্বৰ 4 ওকে এতিয়া নতি উচ্চতাৰ এটা ফৰ্মুলা আছিল আমি কি জানো আমি জানো যে আমি জানো যে আমি কি জানিছিলো যে l is equal to under root over r square plus h square okay so r square মানে 24 square plus h square মানে 10 square yes 24 আৰু 24 square মানে ইনটু কৰিম 4 4 গুণ 16 6 হাতত 1 4 দুগুণে 8 আর 9 আৰু 4 দুগুণে 8 2 দুগুণে 4 ওকে 6 আতে আতে 16 17 হাত হাতত 1 5 7 6 ওকে এখিনি মানে 5 7 6 প্লাস 10 স্কয়ার মানে 100 সকলোৱে জানো ওকে সো এইটো মানে 676 ওকে এইটো ওলাইছে 676 ক আমি কি লিখিব পাৰিম এইটো 26 স্কয়ার আমি লিখিব পাৰি এতিয়া এই স্কয়ারটোৱে ৰুটটো ক্যান্সেল কৰিব আমাৰ কি হ'ব 26 মিটাৰ যে হ'ব এইটো আমাৰ কি নতি উচ্চতা l হ'ব এইটো আমাৰ ৰোমান 1 ওকে ৰোমান 1 ইকুৱেল টু ইমান আমি জানো যে l ইকুৱেল টু এইটো লিখিব লাগিব এইটো আমি ৰোমান 1 পাইছো এতিয়া ৰোমান 2 ৰ কাৰণে মানে প্ৰতি বৰ্গমিটাৰত 70 কে হলে এটো তম্বুটোৰ কি ওলাব লাগিব বক্ৰপৃষ্ঠকালি ওলাব লাগিব সে ৰোমান 2 শংকুৰ বা তম্বু যেটো তম্বু আকৃতি শংকু আছে শংকুৰ বক্ৰপৃষ্ঠকালি পাই r l ওকে সো জাস্ট আমি কি কৰিম ভ্যালু কেটা বহাই দিম সো 22/7 r ৰ ভ্যালু হৈছে 24 l ৰ ভ্যালু আমি কিমান হল 26 ওলালো ওকে ওকে এটো তো 7 এ দি ডিভাইড না যায় 7 টো আমি এনেকৈ ৰাখিম 7 টো এনেকৈ ৰাখিলো এতিয়া 24 26 আমি ইনটু কৰিম ওকে 4 6 গুণ 24 ৰ 4 হাতত 2 থাকিব 6 দুগুণে 12 14 4 দুগুণে 8 2 দুগুণে 4 ওকে then 4 12 for 2 হাতত 1 5 6 22 into 6 to 4 okay so এনেকৈ হল নেক্সট এটো গটেখিনি আমি কি কৰিব পাৰিম ইনটু কৰিব লাগিব 22 লগত এতিয়া অলপ হেল্প হ'ব আৰু 20 লগত 8 4 12 8 4 12 ওকে এটো এড কৰিম 8 12 2 হাতত 1
6 আৰু 7 3 1 so 13728 divided by 7 এটো কি ওলাইছে মিটাৰ স্কয়াৰ ওকে সো এইখিনি এতিয়া আমাৰ কোৱেশ্চনত কি কৈছে এইখিনিতে আমাৰ ইনটু কৰিলো ওকে ইনটু কৰাটো সৰু কৰি দিও অলপ সৰি ইনটু কৰাটো সৰু কৰি দিও অলপ বেছি ডাঙৰ হৈছে ওকে ওকে এতিয়া আমি কি পাইছিলো 1 বৰ্গ মিটাৰত কিমান টকা মানে 1 মিটাৰ স্কয়াৰৰ দাম 70 rupees 70 rupees হয় ওকে বা 70 টকা ওকে এতিয়া আমাৰ কিমান লাগে 13728 divided by ইমান মিটাৰ স্কয়াৰৰ দাম হ'ব 70 লগতে এই গটিখিনি ইনটু কৰিব 13728 তাকে আছে না 13728 by divided by 7 টকা ইনটু কৰিলে টকাত হৈ যাব ওকে সো এতিয়া আমি 7 এদি কাটিও 1 বাৰ 7 এদি কাটিলো 10 বাৰ ওকে সো এতিয়া আমি কিমান টকা হ'ব জাস্ট আমি 10 into 13728 টকা ওকে ইয়াৰ লগত 13728 টকা হৈ যাব টোটাল আমাৰ কিমান টকা লাগিব ইমান টকা আমাৰ লাগিব এই শংকু দুম্বুটো বনাবলৈ টোটাল কিমান টকা লাগিব ইমান টকা লাগিব উইথ ৰেডিয়াস আমাৰ 26 আৰু এই ৰেডিয়াস কৈছো হেলনীয়া উষ্ণতা 26 আৰু ৰেডিয়াস 24 সেন্টিমিটাৰৰ ওকে এনেকৈ আমি কৰিব লাগে তোমালোকে লগে লগে লিখি লৈ যাব ওকে নেক্সট ভিডিঅ'ত আমি নেক্সট কোৱেশ্চনটো আমি আলোচনা কৰিম